নমস্কাৰ ৱেলকাম টু দ্য ফ'ৰ্থ এপিছ'ড অফ হোৱাইট লাইফ স্পৰ্টছ আজি টি চাৰ্টৰ জেগাত মই এটা শ্বাৰ্ট পিন্ধি আহিছোঁ কাৰণ ইয়াৰ পিছফালে এটা বহুত চেলফিছ ৰিজন এটা আছে লাষ্ট কেইটামান এপিছ'ডত আমি চাইছোঁ যে ভাৰ্গৱ ছাৰে অতি সুন্দৰভাৱে আমাৰ যোন চব ডাউট সেই ডাউট চব ক্লিয়াৰ কৰি গৈ আছে আমাৰ মিথ চব ক্লিয়াৰ কৰি গৈ আছে ভালকৈ বুজাই দিছে প্ৰত্যেকটো এক্সাৰচাইজৰ কি মহত্ব আছে সেইকাৰণে এই এপিছ'ডটোত আমাৰ নিচিনা যোন চব মানুহ সৰু কালত বহুত বেছি এক্সাৰচাইজ কৰিছিলে হয়তো ডেকা কালত এক্সাৰচাইজ কৰিছিলে এতিয়া মিড লাইফত আছে ঘৰৰ প্ৰেছাৰ অফিচৰ প্ৰেছাৰ চাৰিওফালৰ পৰা আহি পেলাই এক্সাৰচাইজ কৰিবৰ কাৰণে সময় নোপোৱা হৈছে এই এপিছ'ডটোত তেওঁলোকৰ কাৰণে কাৰণ মই নিজেই বুজি পাইছোঁ যে আমাৰ নিচিনা মানুহ চবত অফিচত যেতিয়া আমি সোমাই পেলাই বহি পেলাই কাম কৰিব লগা হয় বহুত বেছি প্ৰেছাৰ আহে ষ্ট্ৰেছ লেভেল বিল্ড আপ হৈ যায় সেইকাৰণে ভাৰ্গৱ ছাৰৰ লগত কথা পাতিছিলোঁ যে আমাৰ টোপনিও নহা হয় কেতিয়াবা বহুত বেছি টোপনিৰ প্ৰব্লেম হয় ষ্ট্ৰেছ লেভেল বাঢ়ি যায় এইখিনি অভাৰকাম কৰিবৰ কাৰণে কিবা সৰু উপায় আছে নেকি মেজিকেল উপায় আছে নেকি যোনটো কৰিলে আমি এইসব বস্তু অভাৰকাম কৰিব পাৰোঁ ভাৰ্গৱ ছাৰে এটা টেকনিকৰ বিষয়ে কৈছে সঁচাকৈ এইটো মেজিকেল টেকনিক হয় এইটো 4-7-8 টেকনিক যোনটো আমি কম সময়ৰ ভিতৰতে প্ৰেক্টিছ কৰিব পাৰোঁ আৰু যদি আমি 2-4 বাৰমান আস্তে আস্তে প্ৰেক্টিছ কৰি ৰেগুলাৰ বেচিছত কৰি থাকোঁ ইয়াৰ আউটকামটো সঁচাকৈ বহুত মেজিকেল আউটকাম বুলি ক'ব পাৰি ইনফেক্ট এই ভিডিঅ'টো যদি কোনোবাই চাই আছে যোনে সৰু সৰু অফিচত টীম লিড কৰি আছে তেওঁলোকে নিজৰ এমপ্লয়িজৰ কাৰণে যদি মেনিটৰী কৰি দিয়ে সেইটো হ'লে আৰু ভাল হয় কাৰণ তেওঁলোকৰ যোনটো প্ৰডাক্টিভিটি যোনটো আউটপুট সেইটোও বঢ়াৰ মেক্সিমাম চান্স আৰু লগতে যোনটো কোহেচিভনেছ এমপ্লয়িজৰ মাজত ইৰিটেশ্যন কমি যাব তেওঁলোকৰ এই চব দূৰ কৰিব পাৰে এক্সাৰচাইজটো এইখিনি কেনেকৈ কৰিব লাগে ক'ৰ পৰা অৰিজিনেট হৈছে এক্সাৰচাইজটো ইয়াৰ বেকগ্ৰাউণ্ডত কি আছে এই গোটেইখিনি বস্তু কেনেকৈ কৰিব লাগে মই ৰিকুৱেষ্ট কৰিছোঁ এইটো এপিছ'ডৰ থ্ৰুদি যাতে ভাৰ্গৱ ছাৰে আমাক বুজাই দিয়ে আৰু যাতে আমি ইয়াৰ পৰা উপকৃত হ'ব পাৰোঁ থেংক ইউ ছ' মাছ ভাৰ্গৱ ছাৰ অভাৰ টু ইউ You are absolutely right, Abhijit. In our day-to-day life, we definitely get lots of time as stationary time to do some physical exercise. Even at office also we get stationary time. In business hour or even in school, colleges, everywhere we get minimum time for involving ourselves in some specific activities. Out of those, if we use at least 10-15 minutes in 2-3 slots for doing physical exercise, then it may help us in improving our present health status, even our wellness. So, first of all, তাত হয় কি যে যদি আমি এক্টিভিটিবিলাক আমাৰ অফিচৰ পৰিৱেশৰ লগত খাপ খোৱাকৈ 2-4টা এক্টিভিটি আমি ডিজাইন কৰি ল'ব পাৰোঁ অথবা তেনেকুৱা যদি এক্টিভিটি আমি 2-4টা অলপ শিকি ল'ব পাৰোঁ তেতিয়াহ'লে কিন্তু এইখিনি আমাৰ যথেষ্ট সহায়ক হ'ব পাৰে যেহেতু আমাৰ অধিকাংশ লোকেই যিসকল নিজৰ কৰ্মত যথেষ্ট ব্যস্ত চ' তেওঁলোকে অফিচ আৱাৰ বা অন্যান্য এক্টিভিটিৰ বাবে বিশেষ সময় নাপায় তেওঁলোকৰ বাবে কিন্তু এনেকুৱা এক্টিভিটিবিলাকো তেওঁলোকৰ স্বাস্থ্য ৰক্ষাৰ যথেষ্ট সহায়ক হ'ব পাৰে চ' এনেকুৱা ক্ষেত্ৰত এটা নতুনকৈ আজিকালি শব্দ গোটেই বিশ্বত প্ৰচলিত হৈছে এইটোক ডেক্সাৰচাইজ বুলি কোৱা হয় ডেক্স মানে আপোনাৰ অফিচ ডেস্কতে কৰিব পৰা সাধাৰণ শাৰীৰিক ব্যায়াম এইখিনিক ডেক্সাৰচাইজ বুলি পেলাই আজিকালি মানে খুব প্ৰচলিত চ' এনেকুৱা ডেক্সাৰচাইজৰ ভিতৰত আমি সাধাৰণতে উই কেন ডু চাম ব্ৰিডিং এক্সাৰচাইজ এজ ইউ ন' ডেট ইন য়োগা there is one specific that is limb it is called pranayama so আমি বহুত ধৰণৰ আমি প্ৰাণায়াম কৰিব পাৰোঁ কিন্তু সেই প্ৰাণায়ামবিলাকৰ ভিতৰত হয়তো কিছুমান প্ৰাণায়াম আমি অফিচৰ ভিতৰত কৰিবলৈ অসুবিধা হ'ব কিন্তু আনহাতে কিছুমান এনেকুৱা ব্ৰিডিং টেকনিক আছে নেকি যিবিলাকৰ দ্বাৰা আমি অফিচতো তেনেকুৱা ধৰণৰ এক্টিভিটি কৰিব পাৰোঁ ইভেন ইন আৱাৰ ডেজ ৱৰ্ক চ' আহক আজি মই এটা আপোনালোকক ব্ৰিডিং এক্সাৰচাইজ মই শ্বেয়াৰ কৰিম আপোনালোকে ট্ৰাই কৰি চাব এইটো অফিচৰ পৰিৱেশৰ লগত চাগে হয়তো খাপ খাব আপোনালোকে চেষ্টা কৰি চাব পাৰে আপুনি যদি ষ্টেচনাৰী টাইম 5 মিনিট 8 মিনিট 10 মিনিট 12 মিনিট এনেকুৱাকৈ মাজে মাজে যদি কেতিয়াবা পাৰিছে তেনেকৈ হ'লে এনেকুৱা ধৰণৰ ব্ৰিডিং এক্সাৰচাইজ বা আন তেনেকুৱা ধৰণৰ শাৰীৰিক ব্যায়াম আপুনি অফিচৰ ডেস্কত আপুনি চেয়াৰত বহিয়ে কৰিব পাৰিব এই যেটো ব্রিডিং টেকনিক মই আপোনালোকক আজি শেয়ার কৰিম এইটো কয় হল 4-7-8 ব্রিডিং টেকনিক
আৰু এই প্ৰথম এই ব্ৰিডিং টেকনিকটো এণ্ড্ৰিউ ৱেগ নামৰ এজন মানে তেওঁ গোটেই বিশ্বত মানে মেডিকেল প্ৰফেচনেল হয় তেওঁ গোটেই বিশ্বত যথেষ্ট পপুলাৰ কিন্তু ৱেলনেছ মুভমেণ্ট এটা চলোৱাৰ বাবে আৰু তেওঁ মানে এই 478 ব্ৰিডিং টেকনিকটো গোটেই বিশ্বত প্ৰচাৰ কৰিছে আৰু তেওঁ এইটো মানে খুব প্ৰমো কৰে তেওঁ খুব ভাল স্পিকাৰো হয় তো ৱেগ হ'ল ডাইৰেক্টৰ অফ ইউনিভাৰ্চিটি অফ এৰিজোনা আৰু তাৰ যিটো চেণ্টাৰ ফৰ ইণ্টাৰেক্টিভ মেডিচিন এই ইণ্টাৰেক্টিভ মেডিচিন এই ডিপাৰ্টমেণ্টটোৰ তেওঁ ডাইৰেক্টৰ হয় চ' ৱেগে কয় যে যদি এইটো অৱশ্যে আপুনি প্ৰাণায়ামৰ লগত জড়িত ইয়াক আমি অফিচৰ পৰিৱেশত আমি কেনেকুৱাকৈ ইয়াক আমি কৰিব পাৰিম তাৰ লগত ইয়াক ৰিলেট কৰি প্ৰস্তুত কৰি উলিওৱা হৈছে যে প্ৰথম কথা আপুনি এই যিটো ব্যায়াম এই এক্টিভিটিটোত আপুনি প্ৰথমতে ব্ৰিড আউট মানে এক্সেল কৰি ল'ব লাগিব আৰু এই এক্সেল কৰোঁতে আপুনি সম্পূৰ্ণ খালী কৰিব লাগিব তাৰ বাবে আপুনি এটা মুখখন সৰু কৰি লৈ পেলাই আপুনি এটা ৰেষ্ট্ৰিক্টেড এটা মানে এক্সেলেশ্যন এটা হ'ব লাগিব কেনেকুৱাকৈ ছাপ'জ আপুনি লিপছটো সৰু কৰি দিছে দি পেলাই এটা হুইজিং চাউণ্ড এটা কৰি পেলাই একদম শ্ল'লি কৰিব যাতে আপুনি নিজেহে শুনি পায় আৰু আপুনি খালী কৰি ল'লে ইয়াৰ পিছত আপুনি লিপছটো বন্ধ কৰি দিব আৰু এই যিখন টাংখন আছে দ্য টাং শুড বি প্লেসড जस्ट अंडरनीथ ऑफ योर अपर जॉ यहाँ पे लगा दीजिएगा मतलब ब्लॉक कर दीजिए इसको तो देन क्लोज योर माउथ you are already at breathe out state so from that point you need to breathe in through your both the nostrils like this in how many times only 4 seconds you will get then one just count 1 2 3 then it's 4 okay full breathing state it is called puraka then you are breathing in 4 seconds so it is puraka you are fully you inflated your lung and this area at your highest level in 4 seconds then from that point you need to hold for 7 seconds you need to hold for 7 seconds after 7 seconds you need to again exhale in a restricted way means slight wheezing sound will come so that you take care that other people never get disturbed so in that way and you have to exhale in 8 seconds and here interesting thing is that ইয়াত কিন্তু আপোনালোকে ইয়াৰ টাইমটো ফেক্টৰ নহয় ৰেচিঅ'টো ফেক্টৰ যে আপুনি কিটো প্ৰপৰ্চনত আপুনি ব্ৰিডিং কৰিছে কিটো প্ৰপৰ্চনত আপুনি হোল্ড কৰিছে আৰু কিটো প্ৰপৰ্চনত আপুনি এৰি দিছে সেইটো বেছি ইম্পৰ্টেণ্ট গতিকে খুব এনেকুৱা হাৰ্ড এণ্ড ফাষ্ট ৰুলৰ কথাত নাযাব আপুনি এনজয় কৰক এতিয়া চাব আকৌ মই 4 ছেকেণ্ডত উশাহ ল'ম নাও আই এম এট কমপ্লিটলি এক্সেলেশ্যন ষ্টেট ইট ইজ কল্ড বহিকুম্ভকা ইন য়োগা ইট ইজ কল্ড বহিকুম্ভকা From Bahikumbhaka, I am going for Puraka, that is breathing in 4 seconds. Now it is Antakumbhaka, that is breath holding. And 4 seconds to breathe in, then 7 seconds. Now we need to hold the breath for 7 seconds. Then breathe out in 8 seconds with a wheezing sound. Now close your lips. Again you are at exhalation state, Bahikumbhaka. And you need to repeat this at least 4 cycles of breath at the initial phase. আৰু এই ইনিচিয়েল ফেজত যে আপুনি 4টা সাইকেলত আপুনি মানে কৰিব এটো এনেকুৱা কথা নাই যে আপুনি 6টা কৰিব নোৱাৰে 8টা কৰিব নোৱাৰে ইট ইজ আপ টু ইয়োৰ প্ৰেজেন্ট ফিটনেছ লেভেল হেলথ ষ্টেটাছ আৰু ইয়াত আৰু এটা কথা আহিব পাৰে যদি আপুনি কিবা কাৰণত ৰেষ্ট্ৰিক্টেড মানে আপুনি কিবা কাৰণত অসুবিধা পাইছে যে আপুনি 4 ছেকেণ্ডত ব্ৰিডিং পুৰা কৰিব নোৱাৰে
7 সেকেন্ড আপনি ব্রেথ হোল্ড কৰিব নোৱাৰে 8 সেকেন্ড যদি আপনি ব্রিড আউট কৰোতে আপোনাক কম সময় লাগিছে বা আপনি অসুবিধা পাইছে তেতিয়াহ'লে কাম ডাউন সিম্পল লজিক ব্রিড ইন 2 সেকেন্ড হোল্ড ফর প্রাইস মানে 3.5 seconds then breathe out in 4 seconds so apni you can divide this time and you can breathe in that way also but thing is that again as I have told that time is not that matter here ratio is the ultimate thing that really matters so ratio to thik rakhibo aru jodi apni expert hoy gose you can go further choice is yours and how many times in a day apni office ot keibar koribo বা আপনি if you are a homemaker or a domestic manager then আপনি মানে ঘৰৰ কি কাম কৰি থাকোতে আপনি ঘৰখন মেনেজ কৰি থাকোতেও এইটো কৰি থাকিব পাৰিব একো অসুবিধা নাই সো আপনি কেইবাৰ কৰিব আপনি ডিসাইড কৰি ল'ব পাৰে যে মই অফিচত গৈ পোৱাৰ লগে লগে কৰিম আপনি বিজনেছ প্লেছত গৈ পোৱাৰ লগে লগে এবাৰ কৰিব মিড টাইমত যেতিয়া আপনি সেশনাৰী টাইম পাব তেতিয়া এবাৰ কৰিব আৰু ঠিক আপোনাৰ কাম শেষ হোৱাৰ লগে লগে এবাৰ কৰিব তিনিবাৰ আপনি সুন্দৰকে কৰিব পাৰে একো অসুবিধা নাই ইয়াৰ লগে লগে আৰু এটা ইয়াত কথা এটা আহিব যে আপুনি থিয় হৈ কৰিব নে বহি কৰিব এই 478 ব্রিডিং টেকনিকটোত হয় কি আমিতো আমাৰ সবৰ ফিটনেস লেভেল বেলেগ বেলেগ আমিতো নেজানো কাৰ কেনেকুৱা হ'ব পাৰে নহয় জানো জেনাৰেলি এটোত ষ্টাডিয়ে কৈছে যে কিছুমান মানুহৰ এটা ডিজিনেছ আহিব পাৰে ইনিশিয়ালি কাৰণ এটা ৰেষ্ট্ৰিক্টেড ব্ৰেথ এটা হয় সো গতি যদি আপনি অসুবিধা পায় তেতিয়াহ'লে নিশ্চয়কৈ শুই হলেও কৰিব পাৰে আপনি যদি ৰিভলভিং চেয়াৰ বা আপনি একদম ঘৰত আছে বা কৰবাত আছে বা বিজনেছ প্লেছতে কৰবাত যদি তেনেকুৱা জায়গা আছে শুইও কৰিব পাৰে better it is always as we are telling you that it is a exercise so apni chairot bohilok moi eta yat bohi asu aru bohi bohi moi 478 breathing technique koribo paru so it's very easy hope you people will enjoy aru আমি পৰৱৰ্তী পৰ্যায়ত আমি অভিজিত আমি নেক্সট আমি ইয়াত অফিচত কৰিব পৰা আৰু 2-4টা আপোনালোকক ফিজিক্যাল এক্সাৰসাইজো দেখাম যত আপুনি বহি বহি আপোনাৰ হোল বডিৰ ভাল ৰেজিস্ট্যান্স ট্ৰেইনিংও কৰিব পাৰিব আৰু 2-4টা হয়তো আপুনি আৰু প্ৰাণায়াম বা ব্রিডিং এক্সাৰসাইজ কৰিব পাৰিব 478 ব্রিডিং টেকনিকৰ বেনিফিট নো বাৰু কি সো 478 মানে ব্রিডিং টেকনিকৰ মেইন বেনিফিট বিলাক হ'ল যে সাধাৰণতে ই এংজাইটি ৰিডিউস কৰে মানে মই ৰিসাৰ্চ ৰেফাৰেন্সত মই নিশ্চয়কৈ আপোনালোকক শেয়াৰ কৰিম সো মেইনলি এংজাইটি ৰিডিউস কৰে তাৰ লগে লগে আপুনি অফিচত যদি আপুনি কাম কৰিছে তেতিয়া যেটো ওয়ার্ক স্ট্রেস হেতু কমিব আৰু লগে লগে আপোনাৰ কোম্পানীৰ আপোনাৰ ব্যৱসায়ৰ আপোনাৰ শিক্ষা প্ৰতিষ্ঠান অনুষ্ঠানৰ প্ৰডাক্টিভিটিটো বাঢ়িব আপোনাৰ নিজৰ প্ৰডাক্টিভিটি বাঢ়িব সো ইয়াৰ লগে লগে আৰু এটা ইয়াৰ বেনিফিট হ'ল যে আপোনাৰ যেটো ক্ৰেভিংছ মানে ষ্টাডিয়ে কয় যে আপোনাৰ যেটো মেটাবলিজমৰ কিবা যদি ইস্যুজ আছে সো এইটোক নিউট্ৰেলাইজ কৰিব আৰু ইয়াৰ লগে লগে আৰু এটা বেনিফিট হ'ল 478 ব্রিডিং টেকনিকৰ যে ই খং দমন কৰাত সহায়ক হয় ইট ক্যান कंट्रोल योर एंगर सो ये एंगर को कंट्रोल कर सकता है तो ये बहुत लोगों का कंप्लेन रहते हैं तो डेफिनेटली इफ वी ब्रेथ with this technique then definitely we will able to control our anger so these are the main benefits এই 478 ব্রিডিং টেকনিক এইটোৰ ওপৰত এটা ৰিসাৰ্চ পেপাৰ পাবলিশ হৈছিলে এটো 2019 চনত ইন 2019 how to use 478 ব্রিডিং টেকনিক for anxiety আৰু এই ৰিসাৰ্চ পেপাৰটো লিখিছিলে জেনা ফ্লিচাৰ তেওঁৰ এই ৰিসাৰ্চ পেপাৰটো আকৌ ৰিভিউড বাই that is থমাস জে লেগ তেওঁ এটো ৰিভিউ এটা হেৰি হৈছে আৰু ইয়াৰ লগে লগে 478 ব্রিডিং টেকনিকৰ ওপৰত অন দিস कि उतना रिसर्च तो मतलब रिसर्च जर्नल उतना पब्लिश नहीं हुआ है और इसमें बहुत सारे काम करना अभी भी बाकी है फिर भी एट पर द पीपल्स बिहेवियर एंड रेस्पॉन्स तो इट इज़ फाउंड दैट इट्स वेरी फ्रूटफुल पीपल आर गेटिंग बेनिफिटेड फ्रॉम दिस एंड बहुत कम ही रिसर्च जर्नल पब्लिश रिसर्च पेपर पब्लिश हुए हैं सो वी आर एक्सपेक्टिंग दैट इन अपकमिंग डेज डेफिनेटली वी विल गेट लॉट्स थैंक यू वर्ग सर 100% মই এইটো অফিসত ফলো কৰিম ষ্টাৰ্টিঙত খুব বেছি নোৱাৰিলেও অলপকৈ হ'লেও আৰম্ভ কৰিম আৰু ডেফিনেটলি ফলো কৰিম ফিডবেক দিম
100%. আপোনালোকৰ যদি আৰু নেক্সট কিবা প্ৰশ্ন আছে এনেকুৱা ধৰণৰ যোনটো ৰেগুলাৰ লাইফৰ ওপৰত জড়িত হয় আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে স্পৰ্টছত যোনে যোনে পাৰ্চিউ কৰিব খুজিছে তেখেতসকলৰ যদি কিবা ডাউট আছে আমি তাৰ উত্তৰ দিবলৈ কাৰণে চেষ্টা কৰিম. Thank you so much for all the response. Thank you once again, Bhargav sir. Thank you.